চৰকাৰে অৰুণোদয় আঁচনিৰ যি ধন প্ৰদান কৰিলে 10 এপ্ৰিল তাৰিখে সেই টকাসমূহ বহুতো হিতাধিকাৰীৰ বেংক একাউণ্টত এতিয়ালৈকে পোৱা নাই। গতিকে তেওঁলোকে সেই টকাসমূহ তেওঁলোকৰ বেংক একাউণ্টত পাবনে নাই, তেওঁলোকে টকাসমূহ কিয় পোৱা নাই আৰু তেওঁলোকৰ সেই অৰুণোদয় আঁচনিত নাম আছেনে নাই, যদি আছে তেওঁলোকে কিয় পোৱা নাই, যদি নাই তেওঁলোকে কি কৰিব আৰু কি কৰিব লাগিব, এই সকলোবোৰ আলোচনা কৰিম আপোনালোকৰ লগত। গতিকে আপোনালোকে এই সকলোবোৰ জনাৰ আগতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ফেচবুক পেজত চাই আছে আপুনি ফেচবুক পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে তেন্তে ইউটিউব পেজটো ছাবস্ক্ৰাইব কৰিব। তো এতিয়া চাওক চৰকাৰে যি আঁচনিৰ টকা প্ৰদান কৰিলে তেওঁলোকে কি আঁচনিৰ ধন প্ৰদান কৰিলে। এতিয়া চাওক ইয়াত আছে আপোনাৰ ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইড্ৰ, মানে ইয়াত হৈছে যি বিধৱা পেঞ্চন আছিলে আৰু বৃদ্ধ পেঞ্চন আছিলে এই সকলোবোৰ মিলাই চৰকাৰে যোৱাকালি সেই আঁচনিসমূহৰ ধনসমূহ প্ৰদান কৰিলে। এতিয়া কথা হৈছে চৰকাৰে কিমান ধন প্ৰদান কৰিলে। এতিয়া হৈছে যি অৰুণোদয় আঁচনি আছিলে তাত 1250 টকা ধৰিলে আৰু যি বৃদ্ধ পেঞ্চন আছিলে তাতে আছিলে আপোনাৰ 250 টকা। এই 250 টকা আৰু 1250 টকা মিলাই 1400 টকা চৰকাৰে প্ৰদান কৰিলে। ইয়াত চাওক এটা কথা উল্লেখ কৰিছে ডিবিডি লিংকিং কৰাটো বাধ্যতামূলক। ডিবিডি লিংকিং কি? ডিবিডি লিংকিং হৈছে আপোনাৰ বেংক একাউণ্টৰ লগত যি আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো লিংক কৰাটো বাধ্যতামূলক। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টটো লিংক হোৱা নাই তেতিয়াহ'লে আপোনালোকে সেই হিতাধিকাৰী যি ধন আছিলে যি চৰকাৰে প্ৰদান কৰিলে সেই ধনসমূহ আপোনালোকে পোৱা নাই। ইয়াৰ প্ৰধান কাৰণ হৈছে কি যে আগতে চৰকাৰে NEFT বা অন্য ধৰণৰ পে'মেণ্ট কৰিব পাৰিছিলে। এতিয়া বৰ্তমান চৰকাৰে যি টকা প্ৰদান কৰি আছে সেইটো হৈছে ডিবিডি মানে ডিৰেক্ট বেনিফিট ট্ৰেন্সফাৰ। ডিৰেক্ট বেনিফিট ট্ৰেন্সফাৰ মানে আপোনালোকৰ যি আধাৰ নাম্বাৰ আছে যি আধাৰ কাৰ্ড আছে সেই আধাৰ নাম্বাৰতে পইচাখিনি চৰকাৰে প্ৰদান কৰিছে। গতিকে সেই আধাৰ কাৰ্ডত যদি আপোনালোকৰ মোবাইল নাম্বাৰ আপোনাৰ একাউণ্ট নাম্বাৰটো যদি লিংক নাই তেতিয়াহ'লে আপোনালোকৰ সেই বেংক একাউণ্টত টকাখিনি সোমোৱা নাই। গতিকে আপোনালোকে এটাই কাম কৰক, যিমান পাৰে অতি সোনকালে গৈ বেংক একাউণ্টৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক কৰক। আপোনালোকৰ যি টকাখিনি আপোনালোকে পোৱা নাই সেই টকাখিনি অতি সোনকালে পাই যাব। দ্বিতীয় কথাটো হ'ল আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছিলে নে নাই। যদি কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ অৰুণোদয় আঁচনিৰ তালিকাত আপোনালোকৰ নাম আছেনে নাই। যদি নাম আছে তেতিয়াহ'লে আপোনালোকৰ সেই টকাখিনি কিয় পোৱা নাই। এতিয়া সেই টকাখিনি এইটো কাৰণেই পোৱা নাই যে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড সংযোগ হোৱা নাছিলে। দ্বিতীয় কথাটো হ'ল যে আপোনালোকৰ এই অৰুণোদয় আঁচনিৰ তালিকাত নাম আছেনে নাই, সেইটো হৈছে প্ৰথম কথা। এতিয়া চাওক চৰকাৰে অৰুণোদয় আঁচনিৰ 19,32,904 জন হিতাধিকাৰীক টকা প্ৰদান কৰিলে। এই 19,32,904 জনৰ ভিতৰত আপোনাৰ নাম আছেনে নাই সেইটো আপুনি প্ৰথমতে চাব লাগিব। যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে আপুনি নিশ্চয় সেই টকাখিনি পাব। এতিয়া কথা হৈছে আপোনালোকে ইয়াত এটা চাওক ৰঙা চিন দিয়া আছে, তাত ভিউ ষ্টেটাছ লিখা আছে 1 নম্বৰত। সেই ভিউ ষ্টেটাছত গৈ আপোনালোকৰ নাম আছেনে নাই আপোনালোকে চাব পাৰিব। এতিয়া কথা হৈছে সেই ভিউ ষ্টেটাছটো আপোনালোকে ক'ত পাব। এইটো হৈছে অৰুণোদয় আঁচনিৰ যি ৱেবছাইট আছে, অৰুণোদয় আঁচনিৰ ৱেবছাইটত গৈ আপোনালোকে তাতে গৈ চেক কৰিব পাৰিব যে আপোনালোকৰ নাম আছেনে নাই। এতিয়া মই যদি আপোনালোকক সম্পূৰ্ণকৈ দেখাব বিচাৰোঁ তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব। গতিকে যদি আপোনালোকৰ বাকীখিনি সম্পূৰ্ণকৈ যদি জানিব বিচাৰিছে আপোনালোকৰ নাম কেনেকৈ চাব, নাম আছেনে নাই, তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। মই আগলৈ আপোনালোকক সেই সকলোখিনি আপোনালোকক ভালকৈ বুজাই দিম আৰু দেখুৱাই দিম। এতিয়া 2 নম্বৰত চাওক ভিউ বেনিফিচিয়াৰী ষ্টেটাছ। এতিয়া ভিউ বেনিফিচিয়াৰী ষ্টেটাছত আপোনালোকে কেনেকৈ চেক কৰিব, সেইটো হৈছে যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ কাৰণে যি আবেদন কৰিছিলে তাত এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া হৈছিলে, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি পেলাই ভিউ বেনিফিচিয়াৰী ষ্টেটাছত গৈ আপোনালোকে চেক কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনালোকৰ যি গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তৰ কাৰ্যালয়ত গৈ আপোনালোকে নিজে আৰু অৰুণোদয় আঁচনিৰ তালিকাত আপোনালোকৰ নাম সন্নিৱিষ্ট হৈছেনে নাই আছেনে নাই আপোনালোকে চাব পাৰিব। লগতে আপোনালোকৰ টকাখিনি আপোনাৰ একাউণ্টত কিয় সোমোৱা নাই এই সকলোবোৰ জানিব পাৰিব। গতিকে আপোনালোকক এটাই কথা ক'ম, যদি ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা জানিব লগা আছে বা আপোনালোকে কিবা বুজি পোৱা নাই বা অসুবিধা পাইছে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম।